Hello students, welcome to our YouTube channel, Ben Booster Classes. আজি আমি এই ভিডিঅ'ত তোমালোকক ক্লাছ 8 ৰ শংকৰদেৱ বিদ্যানিকেতনৰ 2 নম্বৰ চেপ্টাৰৰ এক্সাৰসাইজ 2D কৰাম। 2D আমি 1 নম্বৰ কিটা আগৰ ভিডিঅ'ত কৰাইছো, সমাধান কৰা তোমালোকে চাব পাৰিবা। আৰু এতিয়া আজি ভিডিঅ'টো কৰাম 2 নম্বৰ। তেন্তে বলা আজি ভিডিঅ'লৈ আগবাঢ়ো। এতিয়া আমি আহিছো 2 নম্বৰটোলৈ। 2 নম্বৰ A, ওকে? 2 নম্বৰ A। 2A কমলাৰ মাকৰ বয়স কমলাৰ বয়সৰ 3 গুণ। কমলাৰ যি বয়স আছে সেই বয়সতকৈ মাকৰ বয়স 3 গুণ বুলি কৈছে। চোৱা মই ডাইৰেক্ট মেথছ কিটা কৰি যাম। আমি পঢ়ি চাম ফাৰ্ষ্ট, যিটো একেবাৰে দিয়া নাথাকে সেইটো আমি ধৰি ল'ব লাগিব। কমলাৰ মাকৰ বয়স কমলাৰ বয়সৰ 3 গুণ। কমলাৰ মাকৰ বয়স কমলাৰ বয়সৰ 3 গুণ বুলি কৈছে। ঠিক আছে, এতিয়া কমলাৰ বয়সৰ ওপৰত মাকৰ বয়সটো নিৰ্ভৰ কৰি আছে, সেয়ে আমি কমলাৰ বয়সটো ধৰি ল'ব লাগিব। ঠিক আছে, ফাৰ্ষ্টে ধৰো কমলাৰ বয়স x হল, মাকৰ বয়স কিমান বুলি কৈছে? কমলাৰ মাকৰ বয়স কমলাৰ বয়সৰ 3 গুণ। x ধৰিলো কমলাৰ বয়স, মাকৰ বয়স কি ইয়াৰ 3 গুণ, মানে 3 পূৰণ কৰি দিয়া 3x। সিম্পল। ওকে, এতিয়া চোৱা কিছত কৈছে 5 বছৰৰ পিছত 2ৰে বয়সৰ সমষ্টি 70 বছৰ হলে। এতিয়া আমি আধা বাদ দিছো, আধা কওঁ 5 বছৰৰ পিছত। এতিয়া সাপোজ তোমাৰ বয়স 10 বছৰ বা 20 বছৰ। 5 বছৰৰ পিছত বুলি ক'লে তুমি কি কৰিবা? 20ৰ লগত 5 এটা যোগ কৰিবা, মানে 20 আৰু 5 যোগ কৰি 25 বছৰ হ'বগৈ তোমাৰ 5 বছৰৰ পিছত। সাপোজ তেনেকৈ এতিয়া ইয়াতো আমি কি কৰিম? 5 বছৰৰ পিছত বুলি কৈছে, সিহঁতৰ বয়স মানে দুইটাতে 5 যোগ কৰি দিব লাগিব। হ'ব, এতিয়া চোৱা ইয়াত নকৰো, তোমাৰ প্ৰশ্নমতে বুলি পাতি লওঁ। 5 বছৰৰ পিছত কমলাৰ বয়স কিমান হ'ব? x + 5। আৰু 5 বছৰৰ পিছত মাকৰ বয়স 3x + 5। বুজি পাইছা? 5 বছৰৰ পিছত। এতিয়া আকৌ প্ৰশ্নমতে মানে আকৌ কি কৈছে? 5 বছৰৰ পিছত 2ৰে বয়সৰ সমষ্টি, সমষ্টি মানে প্লাস যোগফল, সমষ্টি 78 বছৰ হলে বৰ্তমান তেওঁলোকৰ বয়স কিমান? কৈছে যে এতিয়া 5 বছৰৰ পিছত বয়স দুটা কিমান পালো? x + 5 আৰু 3x + 5। এহত দুটাৰ যোগফল কিমান বুলি কৈছে? 70। কৈ দিয়া x + 5 + 3x + 5 ইকুৱেল কিমান কৈছে? 70। তেন্তে সিহঁতৰ বয়স উলিওৱা। এপা ওলাই যাব বয়স। বান্ধনী খুলি দিয়া, x + 5 + 3x + 5 ইকুৱেল 70। এতিয়া x যোগ কৰা, x এটা 3টা 4টা মোৰ 4x। এইপিনে সংখ্যা কিমান আছে? 5 5 5 আছে 10 ইকুৱেল 70। 4x 10টো সিপিনে লৈ গলে 70, এপিনে প্লাসৰ আছে, এপিনে আহিলে মাইনাস। 4x ইকুৱেল 60। এইখিনি পৰা ওপৰত কৰাইছো। 4x ইকুৱেল 60 হ'ব। এতিয়া x ইকুৱেল কিমান হ'ব? 4টো পূৰণ হৈ আছিল, সিপিনে গলে হৰণ হৈ যাব। 60/4। x ইকুৱেল 60 কেইবাৰ যাব? 4 4 গুণ 4 2 নামি আহিল, 6 পৰা 4 গ'ল 0, 5 4 গুণ 20 হয় 15। x ৰ ভ্যালু কিমান ওলাল? 15। আৰু x ৰ কাৰ বয়স ধৰিছিলো আমি? কমলাৰ বয়স। এটাকে লিখি দিবা, কমলাৰ বয়স কিমান? x 15 বছৰ। যদি ধৰিব নোৱাৰা তেন্তে মোৰ আৱাজত পাইছা নহয়, এনেকে লিখি দিবা। মাকৰ বয়স কি হ'বগৈ এতিয়া? কমলাৰ বয়সৰ 3 গুণ। মাকৰ বয়স
কিমান 3x মানে 3 পূৰণ x কিমান 15 15 3 গুণ 45 বছৰ ওকে ষ্টুডেন্টস বৰ সহজ অংক ধুনীয়াকৈ ওলাই গ'ল তোমালোকে এইটো কৰিবা সহজ ঠিক আছে তো এইটো ইমান শেষ এতিয়া আমি কৰিম বি নম্বৰটো